শ্ৰৱণ কুমাৰৰ জন্ম ত্ৰেতা যুগত হৈছিল। শ্ৰৱণৰ পিতৃৰ নাম শান্তনু আছিল আৰু মাতৃৰ নাম জ্ঞানৱন্তী আছিল। পিতৃ বৈশ্য আৰু মাতৃ শূদ্ৰ জাতিৰ হোৱা বাবে শ্ৰৱণ কুমাৰে কোনো গুৰুৰ ওচৰত বেদ বেদান্ত তথা ধৰ্মশাস্ত্ৰৰ শিক্ষা ল'ব পৰা নাছিল। পিতৃ মাতৃয়ে আছিল শ্ৰৱণ কুমাৰৰ গুৰু, যাৰ পৰা শ্ৰৱণে পিতৃ মাতৃৰ ভক্তি আৰু আজ্ঞা পালন কৰাৰ শিক্ষা লাভ কৰিছিল। কোনো কথা মতে শান্তনু আৰু জ্ঞানৱন্তীৰ কঠোৰ তপস্যাৰ ফলত ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাত শ্ৰৱণ কুমাৰৰ জন্ম হৈছিল। বৰ দিয়াৰ সময়ত ব্ৰহ্মাই কৈছিল যে তোমালোকে পুত্ৰ জন্ম হ'লে আঁতৰাই ৰাখিবা।